অসমৰ ৰাজনীতিত ৰাইজৰ দলৰ বৰ্তমান আৰু ভৱিষ্যত ৰাজ্যৰ ৰাজনীতিত অখিল গগৈৰ ভূমিকা ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ সকলো ৰাজনৈতিক দলে প্ৰস্তুতি চলাইছে বিৰোধী ৰাজনৈতিক সক্ৰিয় দলসমূহে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে চেষ্টা আৰম্ভ কৰিছে বিৰোধী শিবিৰ ঐক্যবদ্ধ হোৱাৰ কথা সৰব আলোচনা হৈ আছে এই ক্ষেত্ৰত ৰাইজৰ দলৰ নেতা অখিল গগৈ বিৰোধী ঐক্যবদ্ধ হোৱাত সততে সৰব হৈ আহিছে এই প্ৰেক্ষাপটত অতি সম্প্ৰতি ৰাইজৰ দলৰ ৰাজ্যৰ ৰাজনীতিত শক্তি কিমান ৰাইজৰ দলৰ গুৰুত্ব কিমান ৰাইজৰ দলে বিভিন্ন সমষ্টিত কিমান শক্তি আছে ৰাইজৰ দলৰ মতাদৰ্শ জনসমৰ্থনৰ ভেটি এইবোৰ কিছু বিশ্লেষণ কৰাৰ সময় আহি পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী আন্দোলনৰ মাজেৰে জন্ম হোৱা ৰাইজৰ দল এক পৃথক আৰু ব্যতিক্ৰমী ৰাজনৈতিক সত্তা ২০২০ চনৰ ২ অক্টোবৰত গঠন হোৱা ৰাইজৰ দল একেবাৰেই চালুকীয়া অৱস্থাত আছে বুলি ক'ব নোৱাৰি ৰাজনৈতিক ক্ষেত্ৰত সৰব হৈ আহিছে এই দল ২৬ৰ বিধানসভা নিৰ্বাচনলৈ ৮-৯ মাহ বাকী থকাৰ সময়ত ৰাইজৰ দল বৰ্তমান কিমান শক্তিশালী বৰ্তমান এজন বিধায়ক থকা দলটোৰ নিৰ্বাচনী ৰাজনীতিৰ ভেটি কিমান শক্তিশালী উজনি নামনি মধ্য অসম বৰাক উপত্যকাত ৰাইজৰ দলৰ সাংগঠনিক কমিটি আছে কিন্তু গণভিত্তি কিমান নিৰ্বাচনী ৰাজনীতিত শক্তি প্ৰদৰ্শন কৰিব পৰাকৈ নাই গণভিত্তি কিন্তু বহু সমষ্টিত আছে অলপমান জনসমৰ্থন এককভাৱে নহয় ঐক্যবদ্ধ বিৰোধীৰ বাবে প্ৰয়োজন এই শক্তি সমষ্টিয়ে নিৰ্বাচনী অংকত গুৰুত্বপূৰ্ণ এই সমৰ্থন ভেটি বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলটো শক্তিশালী হ'ব নে কিছু গণভিত্তি হেৰুৱাব এটা কথা নিশ্চিত ৰাইজৰ দলৰ সন্মুখত প্ৰত্যাহ্বান আহিছে ঠায়ে ঠায়ে সমৰ্থন ভেটি দুৰ্বল হোৱাৰ সম্ভাৱনা কাৰণ গৌৰৱ গগৈ এপিচিচিৰ সভাপতি হোৱাৰ পাছত পৰিৱৰ্তন আহিছে বিৰোধী ৰাজনীতিলৈ বিজেপি বিৰোধী ৰাইজে বিচাৰে বিজেপিৰ বিকল্প শক্তিশালী দল সেইবাবে ৰাইজৰ দলৰ একাংশ সমৰ্থক কংগ্ৰেছমুখী হোৱাৰ সম্ভাৱনা ৰাইজৰ দলৰ এই প্ৰত্যাহ্বানৰ সময়ত এটা কথা মন কৰিবলগীয়া ৰাইজৰ দলৰ এক নিৰ্দিষ্ট মতাদৰ্শ আছে নিৰ্দিষ্ট মতাদৰ্শৰ ভেটিত তেওঁলোকৰ জনসমৰ্থনৰ ভেটি গঢ় লৈ উঠিছে তেওঁলোকৰ দলৰ কৰ্মী সমৰ্থকৰ এক মতাদৰ্শ আছে যি মতাদৰ্শৰ বাবে ৰাইজৰ দলৰ সমৰ্থন ভেটিৰ এক সুকীয়া বৈশিষ্ট্য আছে এই সুকীয়া বৈশিষ্ট্যৰ পৰিপ্ৰেক্ষিততে ৰাইজৰ দলৰ ভৱিষ্যতৰ বহু কথা নিৰ্ভৰ কৰিছে এই সুকীয়া বৈশিষ্ট্য কি ৰাইজৰ দলৰ এক সংগ্ৰামী ঐতিহ্য আছে গৰিষ্ঠ সংখ্যক সমৰ্থক প্ৰতিবাদী সত্তাৰ প্ৰতিনিধি তেওঁলোক গণতান্ত্ৰিক প্ৰগতিশীল দৃষ্টিভংগীৰ এইসকল সমৰ্থকে ৰাইজৰ দল ত্যাগ নকৰে অখিল গগৈয়ে নামনি অসম আৰু বৰাক উপত্যকাৰ সংখ্যালঘু অঞ্চলত ৰাইজৰ দলক শক্তিশালী কৰাৰ চেষ্টা কৰিছে এই চেষ্টা বিফল হ'ব কাৰণ সংখ্যালঘুৰ ৰাজনীতিৰ গতি প্ৰকৃতি সুকীয়া সংখ্যালঘুৱে বিজেপি বিৰোধী শক্তিশালী দল বিচাৰে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছলৈ আকৰ্ষিত সংখ্যালঘু ৰাইজ এইবাৰ সংখ্যালঘুৰ ভোট বিভাজনৰ সম্ভাৱনা নাই সংখ্যালঘুৱে একগোট হৈ ভোট দিয়ে ৰাইজৰ দলৰ মতাদৰ্শই সংখ্যালঘুৰ মাজত থিতাপি ল'ব পৰা নাই সামগ্ৰিকভাৱে এই পৰিস্থিতিত অখিল গগৈয়ে বিচক্ষণতাৰ পৰিচয় দিব পাৰিব লাগিব তেতিয়াহে ৰাইজৰ দল গুৰুত্বপূৰ্ণ হৈ থাকিব নিৰ্বাচনী ৰাজনীতিত অন্যথা অধিক কঠিন হৈ পৰিব ৰাইজৰ দলৰ পথ নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা